লামডিং আৰক্ষীৰ গুলিত গুলিবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী। গুলিবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম চাহাবুদ্দিন। হুজাইৰ ৰামসিং গাঁৱত নিশা সংঘটিত হৈছে এই ঘটনা। ৰাজ্যত পুনৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গৰজি উঠিল আৰক্ষীৰ বন্দুক। নিশা হুজাইত গুলিবিদ্ধ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। জানিব পৰা মতে লামডিং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তেই এই ঘটনা সংঘটিত হয়। গুলিবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম চাহাবুদ্দিন বুলি জানিব পৰা গৈছে। হুজাইৰ ৰামসিং গাঁৱত নিশা সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ গুলিত গুৰুতৰভাৱে আহত হৈছে ড্ৰাগছ সৰবৰাহকাৰীটো। সম্প্ৰতি চাহাবুদ্দিন চিকিৎসাধীন হৈ আছে নগাঁও মেডিকেল কলেজ হস্পিটেলত। ৰাজ্যত পুনৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গৰজি উঠিল আৰক্ষীৰ বন্দুক। নিশা হুজাইত গুলিবিদ্ধ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। জানিব পৰা মতে লামডিং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তেই এই ঘটনা সংঘটিত হয়। গুলিবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম চাহাবুদ্দিন বুলি জানিব পৰা গৈছে। হুজাইৰ ৰামসিং গাঁৱত নিশা সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ গুলিত গুৰুতৰভাৱে আহত হৈছে ড্ৰাগছ সৰবৰাহকাৰীটো। সম্প্ৰতি চাহাবুদ্দিন চিকিৎসাধীন হৈ আছে নগাঁও মেডিকেল কলেজ হস্পিটেলত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।